চাওঁ ঠিক আছে নে আৰু অকণ ওপৰত দিব লাগিছিল নহয় নহয় এইখিনিতে ভাল হৈছে এইখিনিতে মানুহে অহা যোৱা কৰা মানুহে দেখিব ভাল হৈছে হা 5,000 টকা 5,000 টকা মাৰিছে এইটো ইন্দ্ৰমোহন বৰুৱা এইটোক এনেকৈ অপমান দিব লাগিব ঠিক আছে হা বাপৰে বাপ 5,000 টকা আজি 6 মাহ হ'ল 5 নয়া এটাও মানে মোক নিদিলে হা ইয়াৰ নিচিনা ধুৰন্ধৰ এটা আছে নেকি হা অপমান এনেকেই দিব লাগে চাওক মানুহে দেখক এইফালে অহা যোৱা কৰা মানুহে তোক দেখক বাপেকে থাক ইয়াতে পোন হৈ থাক এনেকে খুৰী ৰ'বচোন কি কথা এটা সুধো মই আপোনাক কি কথা খুৰাই খাবলা বাকী খাই পেলাই পইচা পাতি নিদিয়ে নেকি কেতিয়া বাকী খাই পইচা দিয়া নিদিয়ে হ'বলা এই ৰোহিত বৰ্তাৰ দোকানলৈ গৈছিলো নহয় মই এই ৰোহিত বৰ্তাৰ দোকানত দেখিছো ডাঙৰকে ফটো এখন মাৰি থৈছে নাই আপোনালোকৰ খুৰাৰ আমাক খুৰাৰ আৰু তলত কিবা কিবি লিখি থৈছে এই বাকী খাই পইচা পাতি নিদিয়ে এনেকে কিবা কিবি লিখি থৈছে কোনে ৰোহিতে এই দোকানটো কম বাজি নহয় সেইটো দোকানৰ পৰাই আমি বস্তু পাতি কেতিয়াবা আনে মানুহকে ননা নহয় সেই বুলি যে কেতিয়াবা বাকীকেও আনে সেইটো মিছা নকওঁ বাৰু বাকীকেও আনে আকৌ পইচাটো দিয়েই কিন্তু সি এতিয়া মানে এই কামটো কৰি থৈছে আপুনি সেইবিলাক গমেই নাপায় নাজানো নহ'ব দোকানৰ সন্মুখতে যোৱা নাই নহয় ঠিক আছে আপোনাৰ খুৰাৰ কাৰণে বেয়া নাপাব বেয়া পাবলগীয়া কিটো আছে দেখি চাওঁ সুধি চাওঁ আহিছো দিয়া বৰ্মা এই মই ব্লকৰ পৰা আহিবগে লাগে কিবা বোলে সেইবিলাক লিংক দিয়া দি কাম চলি আছে হয় তাকে লিংক দিবলৈ যাওঁ ভালে আছে নে ভালে বৰ্তা কেনে আছে ভালেই তেখেতৰ ভালেই ভালে মানে বৰ্তাই অলপ ভেজাল আছে বৰ্তাই কি যে কৰি থাকে এই ৰোহিত দোকানী এই ৰোহিত দোকানী বুঢ়া বৰ্তাই কিবা কৰিছে নেকি বাকী লৈছে ফটোগ্ৰাফ বনাই বৰ্তাৰ ফটোখন ধুনীয়াকে ৰাখি তাতে তলত লিখি থৈছে 5,000 টকা বাকী এতিয়ালৈ দিয়া নাই মোৰ দেখি লাজ লাগিছে এই দীপালীয়েও তাকে কৈছে এই ৰোহিতটো এইটো দোকানীটো এইটো দোকানখন দি একেঠিনে সিজন একেবাৰে জমিদাৰটোহে আৰু সেইটো একেবাৰে মানে ইমান তাৰ দাদাগিৰি হৈছে দিম মই দোকানলৈ যাম এই দীপালীয়েও কৈছে তাৰ দোকানত গৈ মই তাক এনেকুৱা দিম সি জীৱনৰ কাৰণে কাজিয়া কৰিব নালাগে এইবিলাক ক্ষেত্ৰত মানুহৰ লাজৰ বিষয় এইবিলাক গম পাইছানে এইবিলাক লাজৰ বিষয় আৰু বৰ্তাক এইবিলাক ভাৰচাৰ মাৰিব দিব এইবিলাক 5,000 টকাৰ কাৰণে তেনেকুৱাকে আমাৰ ইমান বাকীও নপৰে এইবাৰ সেই মানুহটো অকমান অসুবিধা হৈছে যে সেইকাৰণে চাগে দিয়া নাই দিব বাকীটো সেই বুলি তেনেকে আৰু মানুহক আৰু সেই ফটো লগাই পেলাই তলত লিখিব লাগে নেকি দিম মই ইয়াকো ৰোহিতকো সি মোক চিনি পোৱা নাই মই যে কি মানুহ তাকো মই চিনাকি দি আছো হ'ব কাজিয়া পেচাল কৰিব নালাগে মোৰ টিউচন এটা আছে কৰি আহো ঠিক আছে যাব বহি আছে ককা এইফালে আহকচোন এইফালে আহক কি হ'ল আপুনি যে মই মানুহজনৰ ফটোখন ইয়া তেনেকে লগাই যে এইটো অপমান কৰিছে কি কাৰণে অপমান কৰিছে তই হ'বলা গমেই নাপাৱ গম পাবলৈকেতো আহিছো তই গমেই নাপাৱ আজি 6 মাহ হ'ল এইটো তোৰ মানুহটোৱে মোক মানে 5,000 টকা এক পইচাও এতিয়ালৈকে দিয়া নাই কেনেকুৱা কথা এনেকেই অপমান দিব লাগিব মই অপমানহে দিছো দোকানখন খুলিছে মানে কোনে বাকী দিছে নিদিছে ৰাইজক মানে অপমান দিবলৈ এনেকে ফটো আহি থৈছে আৰু কেইটামান আছে সেইটো এটা মুহুৰামৰ ভায়েক এইটো কি আপোনাক সেইবিলাক ভায়েক কি কথা মোক সেইবিলাক ক'বলৈ নাই আপুনি মোৰ মানুহটোৰ ফটোখন লগাই এনেকে কিয় অপমান কৰিলে এতিয়া এফালে অহা যোৱা কৰা মানুহেতো মোক গৈ পেলাই কৈছেগে মোৰ কাণতটো দিছে কথাটো আপুনি কিয় এইটো কৰিলে সেইকাৰণে দিছো মানুহে অহা যোৱা কৰা মানুহে চাওক দেখক যে এইটো মানুহ কেনেকুৱা দোকানৰ বাকী আজি 6 মাহ হ'ল 5,000 টকা হেল্ল' তই মোক লাহে লাহে কেইটামানকে দি যা মোৰতো দোকানত বস্তু সজাব লাগিব নাই সজাব আপোনাৰ দোকানৰ বস্তু মানুহৰ সুবিধা অসুবিধা আছে আপুনি মোৰ ঘৰৰ অসুবিধাটো জানো গম পাইছে মানুহতে কিয় পইচা দিয়াহি নাই কি কাৰণে পইচা নিদিলে সেইটো হলে বিচাৰ কৰা ক্ষমতা নাই সেইটো আপোনাৰ বিবেক নহল আপুনি সেই মোৰ মানুহটো ফটোখনহে পালেহি বাকী কেইটালে ভয় কৰে ডিঙিটো যে চেপা মাৰি থৈ কালৈকো ভয় নকৰো চবৰে ফটো ইয়াত আহিম মই চবৰে ফটো আহিম কমেও 4টামান আছে বাকী খাই বাকী নিদিয়ে আপোনাৰ দোকানলৈও মানুহ অহা বন্ধ কৰাই দিম আপুনি চাই থাকক মোৰ নামো বোলো হয় আপুনি ধমকি নিদিব আপুনি মোৰ মানুহটোক অপমান কৰাৰ প্ৰতিশোধ মই লম আপোনাৰ দোকান মই বন্ধ কৰাই আহিছো আপুনি চাই থাকক মোৰ নামো বোলো হয় আপোনাকো মই মানহানি কেছটো দিমেই মোৰ ঘৰৰ অসুবিধাখিনি নাচালে আৰু আপুনি বেলেগৰ নাম দিবলৈ ভয় কৰিলে ফটো দিবলৈ ভয় কৰিলে মোৰ মানুহটোৰ ফটোখন আগতে দিছে
একো ভয় নকৰ। প্ৰতিশোধ ঐ, ল'ম মই। মনে মনে থাক চুপ। এ? মনে থাক মোৰ দোকানৰ মুখত ইমান চিঞৰ বাখৰ কৰি কথা এ নকবি। মাইকী মানুহ হয়, মই যদি এতিয়া গৈ কাপোৰ কানি ফালি আপোনাৰ নামত কেছ দিম, আপুনি মোক একো কৰিব নোৱাৰে। মোকো একোডাল কৰিব নোৱাৰ মই কৈ থলো। এই তোৰ মানুহটো দোকানলৈ আহোঁতে মোক হাতত ধৰিছে, গালত ধৰিছে, মুখত ধৰিছে, ময়ো দিম অপমানৰ এই। প্ৰতিশোধ ল'ম মই। অপমানৰ প্ৰতিশোধ লৈহে এৰিছো, চাই যাওক। সেয়া আছে মানুহ সেয়া আছে মানুহ একো কৰিব নোৱাৰে, একো কৰিব নোৱাৰে, একো চব কৰিব নোৱাৰে। পাৰিব, ময়ো চব কৰিব। প্ৰতিশোধ ল'মেই। ঐ উস্তাদি কৰিলে তোৰ ফটো ইয়াত আহি গম পাবি। মোক দোকানত আহি পেলাই মোকেই গম দিয়ে। চাই ল'ম বেটা তহঁতক আহিবি। দোকানৰ বাকী খাব, খাই পেলাই পইচা নিদিবই। ইয়াত আকৌ তেহেঁতৰেও দম ভালি বেছি। মান সন্মান মাৰি দিছে, আজি দি আছো নহয়, ময়ো আজি সেকা দি আছো। হেই ৰ'বচোন, ৰ'ব, আপোনাৰ লগত কথা আছে। আপুনি কিবা কথা গম পাইছেনে নাই? জানো কোৱাচোন। এই যে ৰোহিত দোকানীয়ে যে আপোনাৰ ফটো বনাই, ইমান ডাঙৰ ফটো বনাই, তাৰ তলত যে লিখি থৈছে ইন্দ্ৰমোহন বৰুৱাই বাকী খাই 5,000 টকা বাকী দিয়া নাই, এইবিলাক যে লিখি থৈছে, আপুনি লাজ নাপাব পাৰে। মোৰ এই নাকটোত লাজ আছে, মই লাজ পাইছো। সি তেনেকুৱা কাম কৰিছেনে বাৰু? অ'। হে? বাকী খাইছো হয়, আগে পিছতো পইচা ঘূৰাই দিছো, সি এইকেইটা দিন ৰ'ব পৰা নাই। মই সিদিনা তাক কৈ আহিছো বোলো পইচাকেইটা দিম, দুদিনমান ৰচোন, মোৰ ঘৰৰ অসুবিধা আছে। সি সেইটো কাম কৰিছে, পোষ্টাৰ লিখি থৈছে মোক। তাকে মোক চিন্তুৱেও কৈছে, দীপালীয়েও কৈছে। মই যে ব্লকলৈ গৈছিলো, তেতিয়া মোক চিন্তুৱেও কৈছে, দীপালীয়েও কৈছে। কৈ পেলাই তাৰপিছতে মই বোলো মই ব্লকৰ পৰা ঘূৰি আহি মই আকৌ এবাৰ গৈ ৰোহিতৰ দোকানলৈ যাব লাগিব। ৰোহিতৰ দোকানত মই চকুৰে চালো, হয়তো সি লিখি থৈছে। ৰোহিতকো এপালি দি থৈ আহিছো, বোলো আপোনাৰ দোকানো মই বন্ধ কৰি আছো, চিনি পোৱা নাই মোক। এনেকে মানুহৰ সুবিধা অসুবিধাটো চাব লাগিছিলে। এনেকে বোলো বাকী মৰা নাই বুলি আপুনি যে মোৰ মানুহজনৰ ফটোখন এনেকে দি অপমান কৰিলে, গোটেইখিনি মানুহেতো এতিয়া ৰাস্তা দি যিমান মানুহ গৈছে চাই আছে, কৈছে সেইকাৰণে আহি থৈছো। চোৱাচোন, কম লাজৰ কথা নে কোৱাচোন। তাকতো আগে পিছে মই পইচা দিছোৱে, তুমিতো গম পাইছে মোৰ এই আমাৰ ঘৰুৱা অসুবিধা কি, তাৰ কাৰণে পইচা কেইটা দিব পৰা নাই। তুমি তাক ভালকে বুজাই দিব নোৱাৰিলা নে বাৰু কোৱাচোন। বুজাই মানে তাক মই ঠিকছে দি থৈ আহিছো। এটা কথা, আপোনাক যদি সি কৈছিলে বাকী দিবলৈ, তেতিয়াহ'লে আপুনি এই যেনে তেনে হ'লেও তাক দি থৈ আহিব লাগিছে। সি মানুহটো কেনেকুৱা আপুনি নাজানে। নহয়, মই ভবা নাই নহয়, সি আগতে আমাৰ ঘৰৰ পৰা বাঁহে কাঠে নি কিমানখিনি কাম কৰিলে। তুমিতো গম পোৱা, যেতিয়া তুমি প্ৰথম এইবিলাক অকৃতজ্ঞ মানুহ, এইবিলাকে মানে অকমান হৈছে যে, মানে একে পাখি গৈছে যে কিবা এটা বুলি, সি নিজকে কিবা জমিদাৰ বুলি ভাবিছে। ঠিক আছে ৰ'ব, মই আপোনাক পইচাটো দি আছো, মোৰ পৰাই আপুনি দি থৈ আহক। ৰ'ব, বৰ বেয়া কাম কৰিছে। টকা 5,000 কাৰণে মোৰ পোষ্টাৰ, মোৰ নাম লিখি থৈছে। ইয়াতে 5,000 টকা আছে, তাক দি দিয়ক। হ'ব দিয়া, দিয়ে পালি দি থৈ আহিব। আৰু কোনোদিন তাৰ দোকানত যাতে একো বস্তু নানে, আনিলে মই দলি মাৰি পেলাই দিম। তাৰ দোকানৰ পৰা কিবা বস্তু আনিলে, আৰু তাৰ গৈ মুখতহে মই মাৰিমগে, সি যদি কোনোবা দিন মোৰ ঘৰলৈও আহে কিবা লৈ। তুমি নিশ্চিন্ত থাকা, মই তাক এনেকে জলপান খুৱাম নহয়, সি জীৱনৰ কাৰণে শিক্ষা লৈ মই আহিছো। এনেকুৱা অকৃতজ্ঞ মানুহ, সৌ সিদিনালৈকে মোৰ ঘৰত আহি চাহে ভাতে খাই পেলাই বাঁহে কাঠে নিয়ে। এতিয়া সি পাৰ পালে, গোটেইটো জমিদাৰ হৈ গৈছে। দেখুৱাই আছো তোৰ জমিদাৰগিৰি। ৰ এফালে আছোন, এফালে ৰচোন, তই কি কাম কৰিছ? কিয় কি কাম কৰিছ? তই মোৰ ফটোখন তই এনেকে কিয় লগাইছ? ভাল কাম কৰিছো। কি ভাল কাম কৰিছ? তই আজি 6 মাহ হ'ল, পইচা যে নিদিলি কিহৰ কাৰণে? কিহৰ কাৰণে নিদিলি? শুন, আগে পিছে তোৰ দোকানৰ পৰা বাকী খাইছো, তোক পইচা মই দিছো নে নাই কচোন? দিছ নে নাই? 2 মাহৰ মূৰত 3 মাহৰ মূৰত তেনেকে দিছো তো। এইবাৰ 6 মাহ হ'ল, 6 মাহৰ পিছতো তই দিয়া নাই, গতিকে তোৰ ফটো মই আনি দিছো। তই কি ভাল কামটো কৰিছ? খুব ভাল কাম কৰিছো। মানুহজনে গৈ মোক কৈছেগে, বোলে আপোনাৰ ফটো ৰোহিতে দোকানৰ মানে লগাই থৈছে, মানে মানুহে দেখি শুনি মানে লাজৰ কথা। মানুহৰ আপদ বিপদ হ'ব পাৰে, তোক পইচা কেইটাতো মই নিদিয়াকে থকা নাই। সেইটোৱেইটো লাজ পাবৰ কাৰণে দিছো। তোৰ নিচিনা মানুহে লাজ পাব লাগিছিল, বুজিছ? তোৰ নিচিনা মানুহে 5,000 টকা, মোৰ এইখন দোকানত 5,000 টকা বাকী নি পেলাই তই 5 পইচাও দিয়া নাই। তোৰ লাজ লাগিব লাগিছিল, সেইকাৰণে ফটো আহি দিছো। পাহৰি গলি, তোৰ আগৰ কথাখিনি পাহৰি গলি। তই তোৰ সেই আগৰ জামানাৰ কথাখিনি পাহৰি গলি। তোক যে মই সহায় কৰি থৈছিলো, বাঁহে কাঠে দি যে সহায় কৰি থৈছিলো, পাহৰিলি? দোকান মিলাইছ, কথা কবলৈ আহিছ। আজি 6 মাহ হ'ল, 6 মাহৰ পিছতো মই দোকানখন মই সজাব পৰা নাই, মাল এটা আনিব পৰা নাই। তোৰ নিচিনা মানুহৰ কাৰণে বাপেকে
তই পইচা দিবি নে নিদিয় নিচৰিবি কিয় নিচৰিবি? চিকা বৰচাং পালিগে কেইটামান পইচা হ'লতো তোৰ পইচা কেইটা মই নিদিয়াকে নাথাকো ন দিম কেইটামান দিন ধৈৰ্য ধৰচোন মোৰ অসুবিধা এটা হৈছে কাৰণে তই সেই বুলি তই পুষ্টা লগাই থৈছ মানুহে কি বুলি ভাবিব কচোন বাৰু পুষ্টা লগামে আৰু লগাম তোৰ নিচিনা মানুহক আৰু ডাঙৰ পাহৰি গলি তই আগৰ কথা পাহৰি গলি আগত তই কিমান পাৱ বাহে কাঠেলি তই ঘৰ সজাইছিল এয়া ল 5,000 টকা ল চাবি কিন্তু আৰু যাতে তই কোনোদিন মোক মাত বোল নকৰ আৰু কোনোদিন নাযাবি আৰু আগৰ পইচাখিনি তই মোক দি আহিবি বাঁহৰ কাঠৰ যিখিনি পইচা আছে ঘৰত দি আহিবি পইচা কলি ল'বলৈ নিদিলে চা ইয়াত 5,000 আছে না চাই ল'ম নহয় বাপেকে বাৰু লাজ নাপাওঁ এতিয়া ভাগিছ নহয় ইয়াৰ পৰা মই ফটো আহি দিছো এনেকে উঠাব লাগিব তহঁতৰ নিচিনা মানুহৰ পৰা বুজিছ